Hello everyone. আটাইকে পুনৰবাৰ স্বাগতম জনাইছো এই কহিপাঠৰ আন এটা ভিডিঅ'লে। নমস্কাৰ, মই ইমন, তোমালোকৰ ইংলিছ টিচাৰ। আৰু ইয়াৰ আগতে আমি ইংলিছ গ্ৰামাৰ পঢ়ি আছিলো। অলৰেডি আমি কেইটামান বস্তু ডিসকাস কৰিলো, ঠিক আছে? আমি টেন্স ডিসকাস কৰিলো, টেন্সৰ বিভিন্ন প্ৰকাৰসমূহ, ইয়াৰ গঠন, ইউজেছ এইবিলাক ডিসকাস কৰিলো, আৰু লগতে আমি প্ৰায়খিনি বস্তু সেন্টেন্সৰো ডিসকাস কৰিলো। আৰু সেন্টেন্স কেই ধৰণে ভগোৱা হয় আৰু সেন্টেন্স ইউজ আৰু পাৰপাজৰ ওপৰত ভিত্তি কৰি ইয়াৰ কেইটা ভাগ, গোটেই ভাগ কেইটা কি কি উদাহৰণ সহিতে আমি ডিসকাস কৰিলো। এতিয়া সেই বস্তুখিনি ডিসকাস কৰাৰ মূল কাৰণটো আছিল বিকজ আমি ইয়াৰ পিছত ভয়েস নেৰেশন এইবিলাক ডিসকাস কৰিম, নহয় জানো? নেৰেশনৰ বিষয়ে ইতিমধ্যে আপোনালোকৰ ঋষা মেমে ডিসকাস কৰিছে, গতিকে মই ভয়েস ডিসকাস কৰিম। ভয়েসটো একদম সিম্পল বস্তু, চাবলৈ গ'লে বহুতে এইটো টান বুলি ভাবে, কিন্তু চাবলৈ গ'লে সবতকৈ ইজি বস্তুসমূহৰ ভিতৰত ভয়েসটো এটা। কেনেকৈ ইজি? বহুত বেলেগ বেলেগ ট্ৰিক্স আছে, সেই গোটেই ট্ৰিক্সখিনি আজি ডিসকাস কৰিম। সো ভয়েসটো হৈছে কি? যেতিয়া আমি কিবা এটা বস্তু হ'ল, কিবা এটা বস্তু কোনোবাই কৰিলে বুলি ডিসক্ৰাইব কৰোঁ, সেয়াই ভয়েস। যেনে মই তোমালোকক পঢ়ুৱালো, মই তোমালোকক পঢ়ুৱাই আছো, বা মই তোমালোকক পঢ়ুৱাও, তোমালোকক মোৰ দ্বাৰা পঢ়ুৱা হয়, তোমালোকক মোৰ দ্বাৰা পঢ়ুৱা হৈ আছে, বা তোমালোকক মোৰ দ্বাৰা পঢ়ুৱা হ'ল। এই গোটেই সেন্টেন্স কেইটা কি হৈছে? আলটিমেটলি বস্তু একেটাই যে পঢ়ুৱা মানুহজন মই, পঢ়াখিনি তোমালোক, আৰু কি পঢ়ুৱাইছো? ইংলিছ পঢ়াই আছো, যেনে বোলে গ্ৰামাৰ পঢ়াই আছো, ভয়েস পঢ়াই আছো, ঠিক আছে? এনেকুৱা ধৰণৰ যিবিলাক বাক্য আছে যে কোনোবাই কিবা এটা কাম কৰিলে, নতুবা কিবা এটা কাম কাৰোবাৰ দ্বাৰা কৰা হ'ল, তেনেকুৱা যিবোৰ বাক্য বুজায়, সেইবোৰকে ভয়েস বুলি ক'ব পাৰি। ভয়েস আমাৰ বিভিন্ন ধৰণৰ বাক্যত আছে, জড়িত হৈ আছে, ঠিক আছে? যে বোলে কামটো কৰা, এইটোতো এটা ভয়েস আছে, এইটোৰ পৰাও ভয়েস চেঞ্জ কৰিব পাৰি, ঠিক আছে? সো ভয়েস বস্তুটোনো কি আমি ডিটেইলত ডিসকাস কৰিম। কৰাৰ আগতে আমাৰ ক্লাছটোৰ আন এটা গুৰুত্বপূৰ্ণ দিশ তোমালোকক জনাব পাই সুখী হৈছো যে আমাৰ এটা টেলিগ্ৰাম চেনেল আছে, ই কহিপাঠ অনলাইন বুলি। এইটো চেনেল ই কহিপাঠ, তোমালোকে টেলিগ্ৰামত এই চেনেলটো জইন কৰিবা, আৰু এইটো হৈছে QR কোড। এই QR কোডটো স্ক্যান কৰি তোমালোকে টেলিগ্ৰামত এই চেনেলটো জইন কৰিব পাৰিবা, য'ত আমাৰ কিছুমান ইম্পৰ্টেন্ট বস্তু তোমালোকক দি থকা হ'ব। সো এভৰিওয়ান প্লিজ জইন দিছ চেনেল which is ই কহিপাঠ। স্ক্যান কৰিব পাৰিবা, ইয়াতে স্ক্যান কৰি উঠি তোমালোকে এই চেনেলটো জইন কৰিব পাৰিবা। সো ভয়েসৰ বিষয়ে যে কৈ আছিলো, ভয়েসনো কি? অসমীয়াত কি বুলি কোৱা হয়? অসমীয়াত বাস্য বুলি কোৱা হয়। বাস্য বুলি ক'লে এতিয়া কি বুজি পাবা? যে ভয়েস দুই প্ৰকাৰৰ। অসমীয়াত কি? কৰ্তা বাস্য আৰু কৰ্ম বাস্য, আৰু ইংৰাজীত কোৱা হয় এক্টিভ ভয়েস এণ্ড পেসিভ ভয়েস। এক্টিভ আৰু পেসিভ কি? আমাৰ কয় যে কথাতে যে ল'ৰাটো বৰ এক্টিভ দেই, ধুনীয়াকৈ কামবিলাকত লাগি থাকে, বাহ মানুহজন খুব এক্টিভ, ধুনীয়াকৈ চব কামত কৰি আছে নিজে নিজে। আৰু কেতিয়াবা কওঁ যে এই ল'ৰাটো ইমান এক্টিভ নহয়, সি বেছিখিনি সময় শুই বহিয়ে থাকে, সি ভাতকেইটা খালে আকৌ শুই গ'ল, সি গেৰেলা নহয়, কোন হ'ব বাৰু? তাক আমি ভতুৱা বুলি কওঁ। তেনেকুৱা ধৰণৰ কিছুমান বস্তু। যে মানুহ এক্টিভ কেতিয়া বুলি কয়? যেতিয়া মানুহে এক্টিভলি কিবা এটা কাম কৰে। অসমীয়াত কি কয়? সক্ৰিয়। যেতিয়া কৰ্তাজন সক্ৰিয় হৈ থাকে, আৰু এটা বেলেগ টাইপ আছে যেতিয়া কৰ্তাজন সক্ৰিয় হৈ নাথাকে, ঠিক আছে? সো তাৰে ওপৰত বেছ কৰি কি কৰা হৈছে? ভয়েসক দুই ধৰণে ভগোৱা হৈছে। এটা হৈছে কৰ্তা বাস্য আৰু এটা হৈছে কৰ্ম বাস্য, ঠিক আছে? এক্টিভ ভয়েস আৰু পেসিভ ভয়েস। এক্টিভ ভয়েসটো হৈছে কৰ্তা বাস্য, য'ত কি কৰা হয়? কৰ্তাজনৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। কৰ্তা মানে যিয়ে কামটো কৰে। আকৌ পেসিভ ভয়েস হৈছে কৰ্ম বাস্য, তাতে কৰ্তাজনৰ ওপৰত গুৰুত্ব দিয়া নহয়, তাত কি কৰা হয়? কৰ্মটোৰ ওপৰত গুৰুত্ব দিয়া হয়, যে কোনটো কাম হ'ল, কামটো কাৰ দ্বাৰা হ'লটো পিছত মেনশ্যন কৰা হয়, ঠিক আছে? কিন্তু এক্টিভ ভয়েসত কি হয়? যে অমুকে কামটো কৰিলে, কাম কৰোতাজনৰ ওপৰত বেছি গুৰুত্ব থাকে, ঠিক আছে? সো এক্টিভ ভয়েস বেসিক্যালি কি হয়? এটা যদি ফৰ্মুলা বা এটা যদি সংজ্ঞা হিচাপত আমি চাবলৈ লাগে, তেতিয়াহ'লে যেতিয়া কৰ্তাই কোনো এটা কাৰ্য সম্পাদন কৰা বুজোৱা হয়, বা পোনে পোনে কৰোতাজনে কৰা বুজায়, সেয়াই হ'ল এক্টিভ ভয়েস বা কৰ্তা বাস্য। কৰ্তা বাস্য বুলি কিহৰ কাৰণে কয়? ইয়াত কৰ্তাজন সক্ৰিয় হৈ থাকে, পোনে পোনে কৰ্তাজনে কাম এটা কৰিলে বুলি বুজোৱা হয়। বুজি পালা? ইয়াত কি নাথাকে? ইয়াত কৰ্মটোৰ লগত বৰ বেছি প্ৰাধান্য দিয়া নহয়, কৰ্মটোৰ ওপৰত কৰ্তাজনৰ ওপৰত বেছি প্ৰাধান্য দিয়া হয়। য'ত কৰ্তাজন সক্ৰিয় বা এক্টিভ, সেইটোকে কি বুলি কয়? এক্টিভ ভয়েস বুলি কয়, বা কি বুলি কয়? কৰ্তা বাস্য বুলি কয়। যেনে হি কিল্ড দ্য মেন, সি মানুহজন মাৰিলে কিবা এইখিনি বস্তু পিছত আহিল, কিন্তু সি কৰিলে কামটো। বুজি পাইছানে? হিত বেছি প্ৰেছাৰ দিয়া হৈছে। আকৌ দে প্লে ফুটবল কোনে খেলে? সিহঁতে খেলে, সিহঁতত বেছি গুৰুত্ব দিয়া হৈছে। সো ওপৰৰ বাক্য দুটিলে মন কৰিলে দেখিবা যে ইয়াতে কৰ্তা সক্ৰিয়, ডাইৰেক্টলি
সি মাৰিছিল মাৰোতাজন সক্ৰিয় সিয়ে মাৰিছিল দেখা পাইছো বা সেই বস্তুটো কেনেকে বৰ্ণনা কৰা হৈছে যে সি মাৰিছিল বুলি তাৰ ওপৰত প্ৰেছাৰ দি বৰ্ণনা কৰা হৈছে সিহঁতে ফুটবল খেলে কাৰ ওপৰত প্ৰেছাৰ দি বৰ্ণনা কৰা হৈছে সিহঁতৰ ওপৰত সিহঁত এক্টিভ হৈ আছে খেলুৱৈসকল এক্টিভ হৈ আছে বুজি পাইছা ইয়াতে গুৰুত্বটো ফুটবলৰ ওপৰত নহয় গুৰুত্বটো হত্যাকাণ্ডৰ ওপৰত নহয় গুৰুত্বটো কাৰ ওপৰত যিয়ে খেলিছে বা যিয়ে মাৰিছে কৰ্তাজন এক্টিভ গতিকে এআই হৈছে কৰ্তা বাক্য বা এক্টিভ ভইচ আকৌ কেতিয়াবা কি কৰা হয় গুৰুত্বটো আনফালে আৰোপ কৰা হয় কেতিয়াবা গুৰুত্বটো আনফালে আৰোপ কৰা হয় মানে কৰ্তাজন সদায় এক্টিভ হৈ নাথাকিবও পাৰে যদি এক্টিভ হৈ নাথাকে তেতিয়া কি হ'ব আকৌ আন এক ধৰণৰ বাক্য আছে য'ত কৰ্তাজন সক্ৰিয় হৈ নাথাকে অৰ্থাৎ আমি কওঁতে কি বুলি কওঁ কৰ্তাজনে কামটো কৰা বুলি নকৈ আমি কি বুজাও কামটো কৰ্তাজনৰ দ্বাৰা হোৱা বুলি বুজাও যে এইটো কাম মোৰ দ্বাৰাই হ'ল দিয়ক আৰু লিখাখিনি মোৰ দ্বাৰাই হ'ল আৰু মানে কি ময়ে লিখিলো মই বুলি মোক প্ৰাধান্য দি কোৱা নাই মই কামটোৰ ওপৰত প্ৰাধান্য দি পেলাই কৈছো যে লিখাখিনি বা এই যিখিনি ৰন্ধা বঢ়া এইখিনি মোৰ দ্বাৰাই হয় বুজি পাইছা মানে মই ৰান্ধো মই ৰন্ধা বঢ়া কৰো বুলি মই মোক প্ৰাধান্য দি কোৱা নাই কিহৰ ওপৰত প্ৰাধান্য দিছো কামটোৰ ওপৰত প্ৰাধান্য দিছো যেতিয়া আমি কৰ্তাজনৰ ওপৰত প্ৰাধান্য নিদি পেলাই কামটোৰ ওপৰত প্ৰাধান্য দিওঁ সেইকাৰণে তাক কৰ্মবাচ্য বুলি কয় ঠিক আছে কৰ্ম মানে কাম নহয় জানো যিকোনো কাম এটা কৰিলা সো কি হয় ইয়াকে কৰ্মবাচ্য বা পেসিভ ভয়েস বুলি কয় ইয়াতে কিহৰ কাৰণে পেসিভ বিকজ ইয়াতে doer of the work is not active or he is not actively involved হৈ নাথাকে the man was killed by her তাই মানুহজনক মাৰিছিল বা মানুহজনক মৰা কামটো তাইৰ দ্বাৰা কৰা হৈছিল কি বুলি বুজাইছে the man was killed by her মানে সেই মানুহজনক মৰা কামটো তাইৰ দ্বাৰা কৰা হৈছিল তাইৰ দ্বাৰা কৰা হৈছিল বুলি কৈছো তাই যে মাৰিছিল ডাইৰেক্টলি কোৱা নাই আমি মানুহজনক মৰা কামটোত বেছি ফোকাস দিছো the man was killed এটোত বেছি গুৰুত্ব দিছো the book was written by Shakespeare কিতাপখন শেক্সপিয়াৰৰ দ্বাৰা লিখা হৈছিল মানে কিতাপখন লিখাটোত আমাৰ গুৰুত্বটো বেছি শেক্সপিয়াৰজন পিছতহে আহিছে বুজি পাইছা গতিকে ওপৰৰ বাক্য দুটাত কৰ্তা সক্ৰিয় নহয় বুজি পাইছানে সাপোজ মই ভাত খালো এইটো এটা বাক্য আকৌ হাতকেইটা মোৰ দ্বাৰা খোৱা হ'ল এইটো এটা বাক্য দুটা বাক্যৰ ডিফাৰেন্সটো কি যে মই ভাত খালোটোত মই অৰ্থাৎ কৰ্তাজন সক্ৰিয় হৈ আছো ভাতকেইটা মোৰ দ্বাৰা খোৱা হ'ল ইয়াতে ভাতকেইটা খোৱা হ'লটোতহে গুৰুত্ব বেছি মোৰ দ্বাৰাটো পিছতহে আহিছে মই ইয়াতে সক্ৰিয় নহয় সো আমি মন কৰিলে বুজিম যে এই দুই ধৰণৰে ভয়েস আছে এক্টিভ ভয়েস আৰু পেসিভ ভয়েস ঠিক আছে সো যেহেতু দুই ধৰণৰ আছে আমি দুইটাৰে সালসলনি কৰি এটাক আনটোলৈ নিব পাৰো নে পাৰো নিশ্চয় পাৰো কিন্তু তাৰে আগতে আমি জানিব লাগিব যে কিছুমান বাক্যৰ ভয়েস চেঞ্জ নহয় এতিয়া আগতে আমি এইকেইটা বাক্য ডিসকাস কৰি লম চাবা এক্টিভ আৰু পেসিভ দুইটা কৰা হৈছে একেটা বাক্যৰে এটো যদি এক্টিভ এটো হৈছে পেসিভ বুজি পাইছা এটো হৈছে এক্টিভ আকৌ এটো হৈছে পেসিভ এতিয়া এক্টিভৰ পৰা পেসিভ কৰিলে মূল কন্ডিশনটো কি যে অৰ্থ তিল মানুহ হালহলনি হ'ব নোৱাৰে বুজি পাইছা তোমালোকে সেন্টেন্স ট্ৰান্সফৰমেশন কৰা বা ইংৰাজী অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেশন কৰা তোমালোকে জিয়েই নকৰা মূল কথাটো হল যে ইয়াৰে অৰ্থ হলনি হ'ব নোৱাৰে কেতিয়াবা চাবা সেন্টেন্সেস বিলাকত যেতিয়া ট্ৰান্সফৰমেশন কৰিবলগীয়া হয় আছে এফাৰ্মেটিভ বাক্য এটা নেগেটিভ বনাবলগীয়া হয় বা নেগেটিভ বাক্য এটা এফাৰ্মেটিভ বনাবলগীয়া হয় আমি কি কৰো বাক্যটোৰ যেটো ফৰ্ম সেন্টেন্সটোৰ যেটো ফৰ্ম অফ সেন্টেন্স হেতুহে আমি চেঞ্জ কৰো ইয়াৰে মিনিং চেঞ্জ কৰিব পাৰো জানো obviously নোৱাৰো সো একে নিচিনা বস্তু এটা ভয়েসৰ ক্ষেত্ৰতো হয় ইয়াৰে ফৰ্ম অফ ভয়েসটো হলনি হ'ব কিন্তু কি নহয় মিনিংটো হলনি হ'ব নোৱাৰে they have eaten the mangoes হিহতে আমকেটা খালে আৰু কি the mangoes have been eaten by them আমকেটা খোৱা হল কাৰ দ্বাৰা হিহতৰ দ্বাৰা অৰ্থটো একে আছে নে নাই একে আছে আকৌ সেকেন্ড সেন্টেন্সটো চাবা I ride my bicycle মই মোৰ সাইকেলখন চলাও তলত কি দিয়া আছে my bicycle is ridden by me মোৰ বাইসাইকেলখন কাৰ দ্বাৰা চলোৱা হয় মোৰ দ্বাৰা সো আলটিমেটলি কি হৈছে এই দুইজোৰ বাক্যতে দুটা পেয়াৰ অফ সেন্টেন্সেছত কি হৈছে এটা এক্টিভ এটা পেসিভ দিয়া আছে ভয়েস কেইটা বেলেগ বেলেগ হৈছে কিন্তু বাক্য কেইটাৰ অৰ্থ সলনি হোৱা নাই এক নম্বৰত ইয়াতে যেটো অৰ্থ আকৌ ইয়াতে দুই নম্বৰতো হে একেটাই অৰ্থ ঠিক আছে সো অৰ্থ সালসলনি নকৰাকে আমি কি কৰিব পাৰো ফৰ্ম অফ ভয়েস চেঞ্জ কৰিব পাৰো এতিয়া মন কৰিলে দেখিবা যে একেবোৰ বাক্যকে বেলেগ বেলেগ ধৰণে প্ৰকাশ কৰা হৈছে হয়নে yes
প্ৰকাশ ভংগী বেলেগ বেলেগ যদিও বাক্যসমূহৰ অৰ্থ একেই হেতু এটা কন্ডিশন যে আমি মিনিং চেঞ্জ কৰিব নোৱাৰো সেন্টেন্সটো আমাক কি কৈ আছে সেই বস্তুটো আমি বেলেগ এটা বাৰ্তা বেলেগক দিব নোৱাৰো সো কি এনে ধৰণে আমি বাক্য পৰিৱৰ্তন কৰিব পাৰো আৰু বাক্য পৰিৱৰ্তনৰ নিয়মসমূহৰ বিষয়ে আমি আলোচনা কৰিম ভয়েস চেঞ্জ এনেকে কৰিব পাৰি এই ওপৰত যেটা কৰা হল অৰ্থ একে ৰাখি ভয়েসৰ ফৰ্মটো চেঞ্জ কৰি দিয়া হয় এনেকে কৰা হয় কিন্তু ইয়াৰে কিছুমান নিৰ্দিষ্ট ৰুলস এণ্ড ৰেগুলেশনস আছে যে কেনেকে এক্টিভ ভয়েস এটা পেসিভ ভয়েসলৈ নিব পাৰি আৰু কেনেকে পেসিভ ভয়েস এটা এক্টিভ ভয়েসলৈ আনিব পাৰি ঠিক আছে এইখিনি বস্তু বুজি পালো এতিয়া তোমালোকৰ মনত হয়তো কোৱেশ্চন হৈছে যে কেনেকুৱা ধৰণৰ বাক্যৰ ভয়েস চেঞ্জ হয় বা কেনেকুৱা বাক্যৰ ভয়েস চেঞ্জ কৰিব নোৱাৰি কেনেকুৱা বাক্যৰ ভয়েস চেঞ্জ কৰিব পাৰি হেতু জনাৰ আগতে আমি কেনেকুৱা নোৱাৰি হেতু জানি ল'ব লাগিব তেতিয়া তোমালোকে বাক্যটো দেখিলেই গম পাবা যে ইয়াৰ ভয়েস চেঞ্জ হ'ব নে নহব বাক্যটোৰ ধৰ্মটো চালে তোমালোকে গম পাবা আহচোন ডিসকাস কৰো চাবা এক্টিভ ভয়েসক পেসিভ ভয়েসলৈ নিয়া নিয়মসমূহ আলোচনা কৰাৰ আগতে আমি জানি লোৱা উচিত যে কিছুমান বাক্যত ভয়েস চেঞ্জ কৰিব নোৱাৰি কিছুমান বাক্যত নোৱাৰি কেনেকুৱা বাক্যত নোৱাৰি যে যিবোৰ বাক্যৰ অবজেক্টটোক আমি কি বা কাক বুলি প্ৰশ্ন কৰি কোনো উত্তৰ পাব নোৱাৰো তেনে বাক্যসমূহৰ ভয়েস চেঞ্জ কৰাটো সম্ভৱ নহয় কিহৰ কাৰণে মই খোজ কাঢ়ি আছো আই এম ৱাকিং এটো বাক্যৰ ভয়েস চেঞ্জ হ'বনে কিয় নহয় ভয়েস চেঞ্জ নহয় কিয় নহয় বিকজ মই খোজ কাঢ়ি থকা কাৰ্যটোক যদি কি বা কাক বুলি প্ৰশ্ন কৰা হয় মই তাক খুচিয়াই আছো বুলি ক'লে আনসাৰ ওলাব কিন্তু মই তাক খোজ কাঢ়ি আছো মই তাত খোজ কাঢ়ি আছো মই তেওঁক খোজ কাঢ়ি আছো মই সূৰ্যটোক খোজ কাঢ়ি আছো কি নোলাই আনসাৰ নোলাই কি বা কাক বুলি ক'লে পোৱা ধৰণৰ আনসাৰ নোলাই কোট খোজ কাঢ়ি আছো ওলাব পাৰে কিন্তু কি খোজ কাঢ়ি আছো কাক খোজ কাঢ়ি আছো কিবা আনসাৰ ওলাব নোলাই সো কিছুমান এনেকুৱা বাক্য আছে যিবিলাক বাক্যক যদি আমি অবজেক্টটোক কি বা কাক বুলি কোৱেশ্চন কৰো মানে ভাৰ্বটোক আমি যদি কোৱেশ্চন কৰো যে ইয়াৰে অবজেক্টটোৱে কি বুজাইছে বা কাক বুজাইছে আনসাৰ নোলালে তেনেকুৱা ধৰণৰ বাক্যসমূহৰ কি কৰিব নোৱাৰি ভয়েস চেঞ্জ নহয় এটা আই এম স্লিপিং এটো বাক্য চোৱা ইয়াৰে ভয়েস চেঞ্জ সম্ভৱ নহয় কিহৰ কাৰণে বিকজ আই এম স্লিপিং কি শুই আছো কাক শুই আছো কিবা উত্তৰ ওলাবনে মই কুবাই আছো বুলি ক'লে কি কুবাই আছো বা কাক কুবাই আছো আনসাৰ এটা ওলাব কিন্তু শুই থকাটো সম্ভৱ নহয় গতিকে এনেকুৱা কিছুমান সেন্টেন্সেস আছে যিবোৰৰ ভয়েস চেঞ্জ কৰাটো সম্ভৱ নহয় সেকেন্ডলি ওয়ান অফ দা মোস্ট ইম্পৰ্টেন্ট থিংস ইউ নীড টু নো ইজ পাৰফেক্ট কন্টিনিউয়াস টেন্স সমূহৰ আৰু ফিউচাৰ কন্টিনিউয়াস টেন্সৰ বাক্যসমূহৰ ভয়েস চেঞ্জ কৰিব নোৱাৰি কিয় নোৱাৰি মই ডিসকাস কৰি যাই থাকোতে বুজাই দিম এটো কথা মনত ৰাখিবা যে প্ৰেজেন্টে হওক পাস্টে হওক বা ফিউচাৰে হওক যদিহে টেন্সটো পাৰফেক্ট কন্টিনিউয়াস টেন্স হয় তেতিয়া হলে তাৰ ভয়েস চেঞ্জ কৰিব নোৱাৰি সম্ভৱেই নহয় লগতে ফিউচাৰ কন্টিনিউয়াস টেন্সৰো কি কৰিব নোৱাৰি বাক্যসমূহৰ ভয়েস চেঞ্জ কৰিব নোৱাৰি তুমি কৰিলে কৰিব পাৰিবা কিন্তু কৰি উঠি যেটো বাক্য হবগৈ সেই বাক্যটোৰ ফৰ্মেশনটো সম্পূৰ্ণ ভুল হবগৈ এটা ফৰ্মুলা আছে যে পেসিভ ভয়েসৰ বাক্যসমূহ কেনেকুৱা হ'ব লাগে তাক লৈ কিছুমান নিৰ্দিষ্ট ধৰা বন্ধা নিয়ম আছে সেই নিয়ম ফলো কৰি যেতিয়া তুমি বাক্যটো লিখিবা সেই বাক্যটোত এটা ভুল থাকে সেই কাৰণে কি কৰা নহয় যে পাৰফেক্ট কন্টিনিউয়াস টেন্স সমূহৰ আৰু ফিউচাৰ কন্টিনিউয়াস টেন্সৰ ভয়েস চেঞ্জ কৰিব নোৱাৰি ঠিক আছে বুজি পালা সো এতিয়া আমি ডিসকাস কৰিম ভয়েস চেঞ্জৰ ৰুল সমূহৰ বিষয়ে প্ৰথম ৰুলটো কি এক্টিভ ভয়েসৰ যেটো সাবজেক্ট হেতু পেসিভ ভয়েসত অবজেক্ট হৈ যায় আকৌ পেসিভ ভয়েসৰ যেটো অবজেক্ট হেতু এক্টিভ ভয়েসত কি হৈ যায় সাবজেক্ট হৈ যায় সো এক্টিভ ভয়েসৰ সাবজেক্ট টু পেসিভ ভয়েসত অবজেক্ট হিচাপে ব্যৱহাৰ হয় আৰু এনে ক্ষেত্ৰত সাবজেক্ট টু অবজেক্ট হতে ইয়াৰ pronoun চেঞ্জ হৈ যায় চাবা pronoun চেঞ্জ হৈ যায় তোমালোকে আগতেও পাইছা যে I ride my bicycle is ridden by me হৈছিল I টু কি হৈছে me হৈছে এটা pronoun হয় নে নহয় I to এটা pronoun কিহৰ হলনি ইউজ হৈছে যে ইমন মোৰ নাম ইমনৰ হলনি I to এটা pronoun হিচাপে ইউজ হৈছে এই pronoun টো কি হৈ যায় চেঞ্জ হৈ যায় যেতিয়া সাবজেক্ট এটা অবজেক্ট হৈ যায় বা অবজেক্ট এটা সাবজেক্ট হৈ যায় pronoun টো চেঞ্জ হৈ যায় কেনেকে এক্টিভত এইকেটা হয় আৰু পেসিভত এইকেটা হয় মই সেই কাৰণে লিষ্টখন বনাই আনিছিলো যে এক্টিভত I থাকিলে পেসিভত গৈ হেতু কি হৈ যাব যেতিয়া অবজেক্ট হ'ব that will be me আকৌ এক্টিভত যদি we ব্যৱহাৰ হৈ থাকে পেসিভত হি গৈ কি হৈ যাব us হৈ যাব এক্টিভত যদি হি ব্যৱহাৰ হয় পেসিভত গৈ হিম হ'ব এক্টিভত she ব্যৱহাৰ হলে পেসিভত her হৈ যাব
এক্টিভত দে ব্যৱহাৰ হলে পেসিভত দেম হৈ যাব গতিকে এই তালিকাখন বা এই যেকেটা pronoun চেঞ্জ আমি পালো ইয়াৰে বাহিৰেও আৰু থাকিব পাৰে এইকেটা বেসিক কেটা মই ডিসকাস কৰিছো সো এই বস্তু কেটা তোমালোকে যাতে মনত ৰাখা ঠিক আছে ইয়াৰে বাহিৰে যদি বেলেগ কিবা ডিসকাস হয় যে ডক্টৰ বেজবৰুৱা বা ডক্টৰ বৰুৱা কিবা এজন অমুক তমুক তেতিয়া সেই বস্তুবিলাকৰ কিন্তু কি নহয় যেতিয়া নাউন হৈ থাকিব ন নাউনটো চেঞ্জ নহয় pronoun থাকিলেহে pronounটো চেঞ্জ হ'ব বুজি পালানে নাউন আৰু pronounৰ ডিফাৰেন্সিয়েট কৰিব পাৰিবা নহয় নিশ্চয় পাৰিবা হেয়া পাৰ্টস অফ স্পীচৰ বস্তু ঠিক আছে সো প্ৰথম ৰুলটো হ'ল সাবজেক্টটো কি হৈ যায় এক্টিভৰ সাবজেক্টটো পেসিভত আউতে অবজেক্ট হৈ যায় আৰু যেতিয়াই অবজেক্ট হ'ব তাৰ pronounটো এই লিষ্টখনত দিয়াৰ নিচিনাকে চেঞ্জ হৈ যায় ফাৰ্স্ট রুল ইজ ক্লিয়াৰ এতিয়া পেসিভ ভয়েসৰ অবজেক্টৰ আগত আকৌ কি কৰা হয় বাই প্ৰিপজিশন এটা বহে যেনে চাবা আই লাভ ম্যাঙ্গোজ ম্যাঙ্গোজ তো কি আছিলে ইয়াতে তোমাৰ অবজেক্ট আছিলে ইয়াতে কি হৈ গল সাবজেক্ট হৈ গল বুজি পালো এটো নাউন সো ইয়াতে চেঞ্জ নহয় আকৌ আই টু কি হৈছে এটো যেহেতু pronoun আছিল এটো ইয়াতে আহি গল মি হৈ গল পেসিভত ঠিক আছে আগত কি বহিছে সোয়া অবজেক্টৰ আগত এটা বাই প্ৰিপজিশন বহিছে ঠিক আছে এটা বাই প্ৰিপজিশন বহে আকৌ কিছুমান ক্ষেত্ৰত কি হয় পেসিভ ভয়েসত বাইৰ খলনি টু হোৱা দেখা যায় কেতিয়া টু হয় হেতু ভার্বটোৰ ওপৰত ডিপেন্ড কৰে যেনে আই নো হিম মই তেওঁক জানো তেতিয়া কি হৈ যায় হি ইজ নোন টু মি ইয়াতে কি হৈছে প্ৰিপজিশনটো চেঞ্জ হৈ গৈছে প্ৰিপজিশন বাইৰ খলনি কি ব্যৱহাৰ হৈছে টু ব্যৱহাৰ হৈছে সো বুজি পালা কি হয় এটা প্ৰিপজিশনে ফলো কৰে প্ৰিপজিশন এটা কি কৰে অবজেক্টটোৱে ফলো কৰে ঠিক আছে দুই নম্বৰ ৰুলটো হৈছে এটু এতিয়া 3 নম্বৰ ৰুলটোৰ ফালে আহিছো যে এক্টিভ ভয়েসৰ পৰা পেসিভ ভয়েসলৈ খলনি কৰোতে বি ভার্ব এটা ব্যৱহাৰ হয় পেসিভ ভয়েসৰ বাক্যটো লিখোতে এটা বি ভার্ব ব্যৱহাৰ হয় এটো তোমালোকে নিশ্চয় দেখিছা হেতু কি অৰ্থাৎ মূল ভার্বটোৰ আগত বাক্যটোৰ টেন্স আৰু সাবজেক্টটোৰ পাৰসন আৰু নাম্বাৰ অনুসৰি বি ভার্বটো বহে মূল ভার্বটোৰ আগতে বহে কিন্তু সেই বাক্যটোৰ যেটো সাবজেক্টটো কি পারসন কি নাম্বাৰ তাৰে ওপৰত বেস কৰি পেলাই বি ভার্বটো বহে ঠিক আছে আই রাইট আর্টিকেলস কি টেন্সৰ বাক্য প্ৰেজেন্ট টেন্সৰ বাক্য এতিয়া প্ৰেজেন্ট টেন্সত কি আছিল বি ভার্ব এম ইজ আৰ এবিলাক আছিল ন আর্টিকেলস সোয়া সাবজেক্টটো কি হৈ গল আর্টিকেলসটো ইয়াতে অবজেক্ট আছিল ইয়াতে আহি সাবজেক্ট হৈ গল আর্টিকেলস এটো কি প্লুৰাল নাম্বাৰ থাৰ্ড পারসন প্লুৰাল নাম্বাৰ সো এম হ'ব না ইজ হ'ব না আৰ হ'ব obviously r হ'ব হয়নে বি ভার্ব এটা ফলো কৰিলে তাৰ পিছত কি হৈছে আৰু এটা বস্তু যদি মন কৰা ইয়াতে দেখিবা যে যেটো মেইন ভার্ব আছিল রাইট টু ইয়াতে কোনটো ফর্ম ব্যৱহাৰ হৈছে ভার্বৰ লিষ্টখনত যে 1 2 3 এনেকে থাকে থার্ড ফর্মটো ব্যৱহাৰ হৈছে যেটো পাস্ট পার্টিসিপল বুলি আমি কওঁ পাস্ট পার্টিসিপল ফর্মটো ব্যৱহাৰ হৈছে তাৰ পিছত আহিছে প্ৰিপজিশন আৰু তাৰ পিছত কি হৈছে সাবজেক্ট টু গৈ অবজেক্ট হিচাপে ইয়াতে বহিছে সো আই কিলড আ rat আই মেইন ভার্বটো কি হৈছে ইয়াতে সোয়া পাস্ট টেন্সত আছে আমি এইটো বিষয়ও ডিসকাস কৰিম বি ভার্বৰ মহিমা থার্ড ফর্মৰ কথা গুটেইখিনি আমি ডিসকাস কৰিম টেন্স বাই টেন্স ডিসকাস কৰিম সেন্টেন্স বাই সেন্টেন্স আমি ডিসকাস কৰিম সেই কাৰণে তোমালোকক আগতে মই টেন্স আৰু সেন্টেন্স পঢ়ুৱাই লৈছো সো যে তোমালোকে গুটেই ডিফাৰেন্স খিনি গম পোৱা চাবা আই কিলড আ rat to কি এতে অবজেক্ট ইয়াক আমি সাবজেক্ট কৰি দিলো আ rat killed অৰ্থাৎ কি হল আছে বাক্যটো পাস্ট টেন্সত আছে গতিকে পাস্ট টেন্সৰ বি ভার্ব কি আছিল was বা were আছিল আৰু rat to কি সিঙ্গুলার নাম্বার সো ইয়াতে কি কৰিব লাগিব was কেতিয়াবা সিঙ্গুলার নাম্বার থাকিলেও কি নহয় was নহব পাৰে যদি হে প্ৰেজেন্টত are ব্যৱহাৰ হয় যেনে you are তেতিয়া কি হ'ব ইয়াতে you were হ'ব বুজিছানে থার্ড পারসন সিঙ্গুলার নাম্বার ইয়াৰ লগত was হ'ব এন্ড মেইন ভার্বৰ থার্ড ফর্ম ব্যৱহাৰ হৈছে ইয়াতে সেকেন্ড ফর্ম ব্যৱহাৰ হৈ আছিল ইয়াতে থার্ড ফর্ম হৈছে কিন্তু কিলৰ সেকেন্ড আৰু থার্ড ফর্ম একেই বাই প্ৰিপজিশন বহিছে আৰু কি বহিছে আই যেটো আছিল ইয়াতে এই সাবজেক্টটো ইয়াতে গৈ অবজেক্ট হৈ গৈছে আৰু প্ৰিপজিশন আমি অলপ আগতে যে ডিসকাস কৰিছিলো ঠিক তেনে ধৰণে খলনি হৈছে ঠিক আছে এতিয়া আমি কি বুজি পালো সাবজেক্ট আৰু অবজেক্টৰ ৰুলটো আমি গমেই পালো যে কি হৈ যায় প্ৰিপজিশন চেঞ্জ হৈ যায় এক্টিভ ভয়েসৰ সাবজেক্ট টু পেসিভ ভয়েসৰ অবজেক্ট হৈ যায় পেসিভ ভয়েসৰ অবজেক্ট টু এক্টিভ ভয়েসত কি হৈ যায় সাবজেক্ট হৈ যায় ওকে হেখিনি গম পালো তাৰ পিছত আমি গম পালো যে এটা বি ভার্বৰ ফর্ম এটা লাগে তাৰ পিছত কি গম পালো মেইন ভার্বটো থার্ড ফর্মত লেখা হয় পেসিভত যেটো এক্টিভৰ মেইন ভার্ব আছে হেতু থার্ড ফর্মত লেখা হয় লগতে কি হয় যেটো অবজেক্ট আছে অবজেক্টৰ আগে এটা প্ৰিপজিশন সাধাৰণতে মোস্ট কমনলি কি ব্যৱহাৰ হয় বাই ব্যৱহাৰ হয় সো তিনটা বস্তু আমি পালো কি তিনটা বস্তু বি ভার্ব
থাৰ্ড ফৰ্ম আৰু বাই প্ৰিপজিশ্যন সো এই গোটেইখিনিৰ ওপৰত বেছ কৰি পেলে তোমালোকলৈ এটা কবিতা আছে খুব ধুনীয়া কবিতাটো ডিসকাস কৰিম তাৰে আগত আৰু এটা ৰুল আমি অলৰেডি এইখিনি ডিসকাসে কৰিলো এক্টিভ ভয়েসৰ মূল ভাৰ্বটো কি পেসিভ ভয়েসত সদায় ইয়াৰ থাৰ্ড ফৰ্ম অৰ্থাৎ পাষ্ট পাৰ্টিসিপল ফৰ্মত বহে ঠিক আছে সেই কাৰণে কি নহয় ৰাইস ইজ ইট বাই মি নহয় বৰঞ্চ ৰাইস ইজ কি হয় ইটেন বাই মি হৈ যায় থাৰ্ড ফৰ্মত বহে এতিয়া আটাইতকে দৰকাৰী যিকিটা বস্তু আমি অলৰেডি ডিসকাস কৰাখিনিৰ পৰা পালো আটাইতকে দৰকাৰী বস্তু কেইটা হৈছে কি বি ভাৰ্ব মেইন ভাৰ্বৰ পাষ্ট পাৰ্টিসিপল ফৰ্ম আৰু বাই যেটো প্ৰিপজিশন হিচাপে ইউজ হয় বি থাৰ্ড ফৰ্ম আৰু বাই হেতু আমি কেনেকৈ মনত ৰাখিব পাৰো বি 3 বাই বুলি আমি মনত ৰাখিব পাৰো মনত ৰাখিবৰ কাৰণে মই যে এই মাত্ৰ তোমালোকক কৈছিলো খুব ধুনীয়া কবিতা এটা আছে সেই কবিতাটো কি জানানে Yes, voice change আৰু সহজ কৰিব কাৰণে তোমালোকলৈ লৈ আনিছো কবিতাটো B3 by আহে আৰু যায় এই তিনি নহলে voice change নাই এই কবিতাটো মনত ৰাখিবা যে B3 by আহে আৰু যায় এই তিনি নহলে voice change নাই মানে voice change কৰিব লাগিলে তোমালোকক এই তিনিটা বস্তু লাগিবই they are mandatory কেতিয়াবা নাথাকিবও পাৰে কেতিয়াবা ডিফাৰেন্ট নিয়ম থাকিব পাৰে তাৰ বিষয়ে মই ডিসকাস কৰিম কিন্তু আগতে বেসিক লেভেলৰ পৰা গৈছো যে বাউন্সাৰটো আমি হলাই ব্যাকফুটতে খেলাটো ভাল বেসিক বস্তু ঠিক আছে কোনোবাই বাউন্সাৰটো থকা ঠাইৰ পৰা পুল কৰিব পাৰে এটো বেলেগ কথা আমি বেসিক ৰুলখিনি ডিসকাস কৰি আছো ইয়াতে বি টু কি বি হৈছে বি ভাৰ্ব তাৰ পিছত 3 টু কি হৈছে V3 যেটো কি বুলি ক'ব পাৰো আমি past participle বুলি ক'ব পাৰো আৰু বাই টু হৈছে কি বাই প্ৰিপজিশন যেটো কি হয় অবজেক্টৰ আগত ব্যৱহাৰ হয় সো আলটিমেটলি এই তিনিটাই বস্তু বি ভাৰ্ব V3 আৰু বাই প্ৰিপজিশন V3 বুলি কি হৰ কাৰণে কৈছো এনেকে যেতিয়া ভাগ কৰা থাকে লিষ্টখন কি থাকে ভাৰ্বৰ তিনিটা ফৰ্ম থাকে যেনে কি go went gone হয়নে আমি যে অলপ আগতে এটা ভাৰ্বৰ কথা কলো eat ate eaten eat ate আৰু কি eaten so এই যেটো ফৰ্ম past participle basic টো হৈছে 1 past form টো হৈছে 2 আৰু past participle টো হৈছে 3 ঠিক আছে তেনেকৈ কি কৰা হয় B3 বাই বনোৱা হৈছে এই যেটো কবিতা এই কবিতাটো তোমালোকে যাতে জীৱনত নাপাহৰা এই কবিতাটো যাতে তোমালোকে জীৱনত নাপাহৰা এটো মনত থাকিলে ভয়েস চেঞ্জ তোমালোকৰ কাৰণে ইজি হয় নে নহয় ময়ো চাম তোমালোকে যে কৈ থাকা তোমালোকে যে ভাবি থাকা ভয়েস চেঞ্জ টান ভয়েস বস্তুটো বহুত টান নেৰেশনত কেও টান আসলতে সবতকে সহজ বস্তুটো এটোৱে যদিহে তোমালোকে এই কবিতাটো মনত ৰাখা ঠিক আছে So ইয়াতে বি হল কি বি ভার্ব ডিসকাস কৰিলো am is are was were এবিলাক থাকিব পাৰে 3 হল মূল ভাৰ্বৰ থাৰ্ড ফৰ্ম অৰ্থাৎ past participle ফৰ্ম আৰু by হল অবজেক্টৰ আগত বহা প্ৰিপজিশনটো সিম্পল কে আমি গম পাই গলো নে গোটেইখিনি বস্তু সো এই ফৰ্মুলাটো কি কৰিম আমি প্ৰ্যাকটিক্যালি এপ্লাই কৰিম কেইটামান এক্সাম্পল লৈ আনিছো ইয়াতে কি কৰিম আমি practically apply কৰিম ইয়াৰে পিছৰ যেটো ক্লাস হ'ব ইয়াৰে পিছৰ ক্লাসটোত মই এভৰি টেন্সত কেনেকুৱা ধৰণে বি ভাৰ্ব বহে কি চেঞ্জেস আহে আৰু বেলেগ সেন্টেন্সৰ ভয়েস কেনেকৈ চেঞ্জ কৰিব লাগে অবজেক্ট নাথাকিলে কেনেকৈ চেঞ্জ কৰিব লাগে ডাবল অবজেক্ট থাকিলে কেনেকৈ চেঞ্জ কৰিব লাগে কিছুমান পেসিভ ভাৰ্বস আছে হেবিলাকৰ কেনেকৈ চেঞ্জ কৰিব লাগে গোটেইখিনি বস্তু ডিসকাস কৰিম সো ইয়াৰে পিছত তোমালোকে যাতে ইয়াৰে পিছৰ ক্লাসটো চোৱা মই হেতু কাৰণে অনুৰোধ জনাইছো প্ৰথমতে আমি একেটা সলভ কৰি লম চাবা আই লাইক কফি সাবজেক্ট কোনটো আৰু অবজেক্ট কোনটো আই টু সাবজেক্ট হৈ আছিল নহয় জানো আই টু ইফালে হেখত যাব মি হৈ যাব কফি টু কি আছিল এটা অবজেক্ট আছিল অবজেক্টটো আমি ইয়াতে লৈ আনিছো প্ৰথম কফি ঠিক আছে কফি ইয়াৰে লগত বাক্যটো কি টেন্সত আছে প্ৰেজেন্ট টেন্সত আছে সো ইয়াৰে প্ৰেজেন্ট টেন্সৰ বি ভাৰ্ব আমি ব্যৱহাৰ কৰিব লাগিব am is বা are কফি টু কি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ ইয়াৰে লগত কি ব্যৱহাৰ কৰিম ইয়াৰে লগত is ব্যৱহাৰ কৰিম সো B3 ফৰ্মুলা যদি আমি ইউজ কৰো আমাৰ B আহি গল এতিয়া আমাক লাগিব 3 টু কি হ'ব লাইকৰ পৰা হ'ব যেহেতু এইটো আছিল মেইন ভাৰ্ব টু থাৰ্ড ফৰ্ম টু লাগিব আমাক এতিয়া কফি B3 বাই বহিল আই আছিল নহয় আই টু কি হ'ব গৈ pronoun চেঞ্জ হয় মি হৈ যাব yes হল না very simple তাৰে তলৰটো চোৱা
মই যে বাই প্ৰিপজিশনৰ হলনি টু হ'ব পাৰে কৈছিলো এই নো ভাৰ্বটো থাকিলে টু হলনি টু হ'ব চাবা ইয়াতে আছিলে অবজেক্ট কি আছিলে মি হেতু যদি সাবজেক্ট হয় পুনৰ আকৌ কি হ'ব pronoun চেঞ্জ হৈ যাব আই হৈ যাব আই আইৰ লগত বাক্যটো কি টেন্সত আছে প্ৰেজেন্ট টেন্সত আছে প্ৰেজেন্ট টেন্সৰ বি ভাৰ্ব সোৱা এম ইজ আৰ আইৰ লগত কি হয় এম I am main verb to ki be palu 3 lagile 3 to kor pora ahibo main verb pora ahibo main verb to asel know new known I am ki known etia know thakile ami jano je yate by nobohe so ami ki boham to ako day asile nohoy day to keneke change hor kotha asil day to pronoun change hole ki hoy dem ami already discuss korisu hoy gol active verb pora passive ami duta korilu she loves chocolates ঠিক আছে সো চকলেটস টু কি ইয়াতে আমাৰ সাবজেক্ট হ'ব চকলেটস এম ইজ আৰ কোনটো হ'ব আৰ হ'ব বিকজ প্লুৰেলত লেখা আছে চকলেটস আৰ মেইন ভাৰ্ব কি আছিল লাভ ইয়াতে এস কিয় যোগ হৈছিল বিকজ সাবজেক্ট টু থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ আছিল সেইকাৰণে এস যোগ হৈছিল মেইন ভাৰ্বটো হৈছে কি লাভ লাভৰ থাৰ্ড ফৰ্মটো আনা বি পালো 3 পালো by লগাই দিয়া b3 by হল এতিয়া কি লাগিব she to pronoun হয় না নহয় হয় pronoun to কি বুলি চেঞ্জ হ'ব she to কি হৈ যায় her হৈ যায় আমি লিষ্টখনত পাইছিলো yes হল এতিয়া চাবা they played football এতিয়া সোয়া এটো মেইন ভাৰ্ব টু কিহত আছে পাষ্টত আছে সো এটো past indefinite tense ৰ বাক্য আমি গম পালো past tenseত আছে সো ইয়াতে কি হ'ব ফুটবলটো তো ইয়াতে আহিবই অফ কোৰ্স ফুটবলটো ইয়াতে আহিয়ে গল football am is are hobo ne was where because tense to ki past was ba where or bhitor kuntu hobo was hobo karon eta single sports football was play to third form to ki hetu played e hoy football was played b3 bohi gol by loi ana day to ki hoy jay dem hoy jay etu ami ataye already discuss korisu buji pala etia saba he hates mathematics so mathematics এটা সাবজেক্ট যদিও mathematics বুলি আছে এটো প্লুৰাল ফর্ম নহয় কিন্তু ঠিক আছে mathematics m is r কোনটো হ'ব is হ'ব mathematics is hate main verb to কি hated is hated কি লাগিব by preposition লাগিব আৰু কি আছিল ইয়াতে he আছিল he to কি হ'ব pronoun change হয় him হয় যাব সো ইয়াতে যদি তোমালোকে সোয়া গুটেই কেটালে আমি ধুনিয়াকে বহুত ইজিলি কি কৰিব পাৰিলো পেসিভ ভয়েস কেটা উলিয়াব পাৰিলো বহুত ইজিলি আমি পেসিভ ভয়েস কেটা উলিয়াব পাৰিলো আৰু মূল কথাটো হৈছে অৰ্থ এটাৰো চেঞ্জ হোৱা নাই অৰ্থ একে থাকিলে এক্টিভ ভয়েসত যেটো অৰ্থ পেসিভ ভয়েসৰ বাক্যটোৰ সেইটোৱে অৰ্থ কিন্তু এক্সপ্ৰেছ কৰাৰ ধৰণটো অলপমান বেলেগ ঠিক আছে গতিকে কি নাই হোৱা অৰ্থ হালখলনি হোৱা নাই গতিকে আই হোপ এইখিনি বস্তু তোমালোক আটাই বুজি পালা এনে ধৰণে কি কৰা হয় সাধাৰণতে ভয়েস চেঞ্জ কৰা হয় কিন্তু টেন্স ওয়াইজ ইয়াৰে ৰুল বিলাক অলপ ইফাল হয় টেন্স ওয়াইজ কিছুমান বস্তু অলপ চেঞ্জ কৰিব লগিয়া হয় যেনে বি ভাৰ্ব বিলাক হলনি হয় কেনেকে হলনি হয় মই এভৰি টেন্সৰ লগত তোমালোকক বস্তুখিনি ৰিলেট কৰি দেখুৱাম লগতে মই কৈছো যে চাৰিটা টেন্স আছে যি চাৰিটাৰ কি নহয় ভয়েস চেঞ্জ নহয় হেকেটা কি তিনিটা পারফেক্ট কন্টিনিউয়াস আৰু এটা continuous কোনটো ফিউচাৰ কন্টিনিউয়াস টেন্স আৰু লগতে গুটেই কিটা পারফেক্ট কন্টিনিউয়াস টেন্স এইকিটাৰ ভয়েস চেঞ্জ নহয় বাকি টেন্স কিটাৰ মই তোমালোকক নিয়ম গুটেইখিনি বস্তু বুজাই দিম আই হোপ এইখিনি বস্তু বুজি পালা সো আজিলে ফাৰ্স্ট ক্লাসটো ইমানতে এৰিছো আই হোপ তোমালোকে ভয়েস বস্তুটো অলপ ইজিলি লবা ইয়াৰ এপিসড বেছি টান বুলি ভাবি নাথাকিবা তোমালোকৰ কামত আহিব বুলি ভাবিছো যদি কামত আহে তেতিয়া হলে মই হ্যাপি আৰু যদি কামত নাহে যদি কিবা বুজি নোপোৱা থাকে তেতিয়া হলে আমাক জনাবা আমি হেখিনি সৰ্ট আউট কৰিব কাৰণে ট্ৰাই কৰিম প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু তোমাৰ বন্ধু বিলাককো এই ভিডিওটো শেয়াৰ কৰি দিবা যাতে সবে চাই থাকে আই হোপ ইট ওয়াজ ইউজফুল সো আজিলে ইমানতে এৰিছো থ্যাংক ইউ সো মাচ ফৰ ইওর কোঅপাৰেশন